নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতীয় হয়নে নহয় সেইটো এই মুহূৰ্তত লাখ টকীয়া প্ৰশ্ন, লাখ নহয় কোটি টকীয়া প্ৰশ্ন আচলতে। কথাটো খুব চিম্পুল হয়, কাৰণ মোৰ হিচাপত তেওঁ ভাৰতীয় নাগৰিকে নহয়। কাৰণ তেওঁ অকল যেতিয়া ইলেকশ্যন আহে তেতিয়া ভাৰতলৈ ঘূৰি আহে আৰু নিৰ্বাচনী প্ৰচাৰত থাকে কি আপকি বাৰ বিজেপি চৰকাৰ, আৰু নহ'লে কি হ'ব, আৰু ইলেকশ্যন কেম্পেইন কৰে আপকি বাৰ ট্ৰাম্প চৰকাৰ। আপোনালোকে নিশ্চয় শুনিছে তেওঁ আমেৰিকাত গৈ নিৰ্বাচনী প্ৰচাৰ কৰে, ইণ্ডিয়াত আহিও নিৰ্বাচনী প্ৰচাৰ কৰে। আৰু দেখা গৈছে যে দেশ স্বাধীন হোৱাৰ পিছত তেওঁ চাগে প্ৰথম প্ৰধানমন্ত্ৰী, যিজন প্ৰধানমন্ত্ৰী দেশত কম থাকে, বিদেশতে বেছি থাকে। তো গতিকে বহুতে কৈ আছে যে তেওঁ আচলতে ভাৰতীয়ই নহয়, তেওঁ ভাৰতৰ আলহী। মাজে সময়ত তেওঁ ফুৰিবলৈ আহে, যেনেকৈ ছিজনেল বাৰ্ডছবিলাক আছে নহয়, আমাৰ অভয়াৰণ্যত আহে, ব্ৰহ্মপুত্ৰত আহে, তেনেকুৱা ছিজনেল প্ৰডাক্ট। তেওঁ কৈ থাকে যে ৰাহুল গান্ধীক ছিজনেল পলিটিচিয়ান বুলি, ছিজন একচুৱেলি তেওঁ ছিজনেল হয়। আৰু মিলাই চাব, কমেণ্ট বক্সত প্লিজ কমেণ্টছ কৰক যে দেশ স্বাধীন হোৱাৰ পিছৰ পৰা আজিকোপতি কোনো প্ৰাইম মিনিষ্টাৰ ইমান বেছি বিদেশত আছিলে নাই। এইটো হ'ল এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। তেওঁ ভাৰতীয় হয়নে নহয় মই নাজানো, কিন্তু মই দাবী কৰিছোঁ তেওঁ ভাৰতীয় নহয়। কিন্তু মই ভাৰতীয়, মই ডাঠি ক'ব পাৰোঁ। তাৰ মূল কাৰণটো হ'ল মোৰ কোনো পাছপৰ্ট নাই। মই স্বাভিমানী অসমীয়া, মই খিলঞ্জীয়া অসমীয়া, মই ভূমিপুত্ৰ অসমীয়া। মই অসমীয়াগিৰি নকৰোঁ, এইসব ফটুৱামি মই নকৰোঁ। অসমীয়াগিৰি কাৰণে এইটো হ'ল আজি যোনটো ভিডিঅ' হ'ব, এইটো হ'লগৈ প্ৰকৃত অসমীয়াগিৰি, প্ৰকৃত ভাৰতীয়গিৰি, প্ৰকৃত ৰাষ্ট্ৰীয়তাবাদ। এইটো ৰাষ্ট্ৰীয়তাবাদীবিলাকক আপোনালোকে শুনি লওক, কিন্তু তেওঁতো বাহিৰত থাকে। এতিয়া কথাটো হ'ল বিপাঙত পৰিছে কোনে জানেনে? এই যে পৱন খেৰক পেলুংগা উচকে পাতাল চে নিকালুংগা, ফালনা বহুত কিবা কিবি বকিছিলে নে নাই, মনত আছেনে নাই? এতিয়া ফচি গ'ল। কাৰণ তেওঁ কৈছিলে যে আমাৰ ৰিণিকী ভূঞা ডাঙৰীয়ানী তেওঁ আমাৰ হেৰি নহয়, তেওঁৰ মানে কিবা ডুবাইৰ পাছপৰ্ট আছে কিবা কিবি। তেওঁলোকে উল্টা ক্লেইম কৰিলে যে না তেওঁ এইটো AI যোগেদি কৰিছে। এইটো ভালেই হৈছেতো, ঠিকে আছে। কমচে কম ৰিণিকী এটলিষ্ট ডুবাইৰতো নাগৰিক। তো আজি পৱন খেৰ ক'ত নাগৰিক, সেইটো ডাঙৰ প্ৰশ্ন। কাৰণ পৱন খেৰৰ পাছপৰ্ট আছে, মোৰ পাছপৰ্ট নাই। কাৰণ মই আজি ক'বতো বিদেশলৈ যোৱা নাই, হয় গৈছোঁ বিদেশলৈ। এইটো হ'ল কি ভূটানক চাগে বিদেশ বুলি কোৱা হয় ন, যদি মোৰ ভুল নহয়। মই যিমানটো জানো দেই, মইতো ইমান বস্তু নাজানো। ভূটানত এটা সময়ত মই নামনি অসমৰ পৰা ভূটান যাবলৈ খুব ইজি, স্কুটাৰ বাজাজ ছুপাৰ 150ত মই তাত কিন্তু গৈছিলোঁ। মোৰ মনত আছে, মোৰ বন্ধুৰ লগত তাত গৈছিলোঁ, তাত ফুৰি চুৰি আকৌ ঘূৰি আহিলোঁ, তাত খোৱা বোৱা কৰিলোঁ, ঘূৰি আহিলোঁ, চেছ। মই ইয়াৰ আগতো কৈছোঁ যে আপোনালোকে ধৰ্মগ্ৰন্থ বাইবেল হওক, কোৰাণ হওক, গীতা হওক, যি হওক, এইটো ঘৰত থওক, মোৰ তাত ক'ব লগা একো নাই। কিন্তু ভাৰতবৰ্ষৰ যিটো কনষ্টিটিউশ্যনৰ কিন্তু এটা কপি তাত থ'ব। যেনেকৈ আমাৰ সময়ত যোনটো প্ৰেক্টিছ আছিলে, প্ৰতিজন ষ্টুডেণ্টছৰ ঘৰত আপোনাৰ ডিক্সনাৰীটো ৰাখে। আজিকালি শুনিছোঁ নেকি ডিক্সনাৰী নাৰাখে, তেওঁলোকে ডাইৰেক্ট মোবাইলৰ যোগেদি মিনিংবিলাক ওলাই থাকে। মই ভাবোঁ যে ষ্টিল এটা ডিক্সনাৰী হাৰ্ড কপি ৰখাৰ দৰকাৰ। আৰু কনষ্টিটিউশ্যনখনো কিন্তু প্ৰতিখন ভাৰতীয়ৰ 144 কোটি ভাৰতীয়ৰ ঘৰত ৰখা উচিত। এতিয়া বিদেশ দপ্তৰৰ পৰা যি কথা বতৰাবিলাক ওলাই আছে নহয়, সেইটোতো মাৰাত্মক কথা। আৰু এই যে বাংলাদেশী বিদেশী কেইটা নাগৰিক আল বাল কিবা কিবি লৈ যে আপোনাৰ সমুজ্জলে বহুত কিবা কিবি বকি নাথাকে জানো? বেয়া নাপাব, মোৰ মুখেৰে কিছু কিন্তু মানে বেয়া শব্দ ওলাব পাৰে, মানে অসাংবিধানিক শব্দ ওলাব পাৰে। মই আপোনালোকক সংবিধানৰ কথা কৈ আছোঁ, কিন্তু উপায় নাই। সেই গোটেই খেলটো কিন্তু যেনেকৈ পৰমাত্মাৰ লগত মোদীৰ কানেকশ্যন নহয়, তেনেকৈ ঠিক জুবিন গাৰ্গৰ যি আত্মা আছে তাৰ লগত কিন্তু মোৰ ডাইৰেক্ট কানেকশ্যন আছে। তাৰমানে জুবিন গাৰ্গ থকা হ'লে তেওঁ এইসব বাক্যই হয়তো
প্ৰয়োগ কৰিলোঁ হয় সেইবিলাক অট'মেটিকলি ওলাই যায়। মোৰ কৰিবলৈ উপায় নাই, মই কণ্ট্ৰল কৰিব পৰা নাই, উপায় নাই, মই হেল্পলেছ। যে আপোনালোকে পঢ়িব যে তাত কি লিখা আছে। তো এতিয়া কি হ'ল, NRC গিয়া ভাৰ মে তেল বেচনে। কাৰণ NRCৰ প্ৰক্ৰিয়াটো যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়াই মই এইটো ঘোৰ বিৰোধী আছিলোঁ। মই ক'লোঁ যে সেইবিলাকৰ কোনো আচলতে মতলব নাইকিয়াৰ কাম, সেইবিলাক ৰাজনৈতিক টুলছ, এইবিলাক ফটুৱামি চলি আছে। আৰু একজেক্টলি কি হ'ল যে এতিয়া যি কনক্লুশ্যন আহিছে সেইটোৱে হ'লগৈ। এতিয়া এই সমুজ্জ্বলহঁতে কৈ থাকে কি না আমি এখন শুদ্ধ নাগৰিক পঞ্জীয়ন অমুক তমুক কিবা কিবি মানে NRC লাগে। কিহৰ শুদ্ধ হয়, তহঁতি থাকোঁতে জিন্দগীত শুদ্ধ নহ'ব, এনেকৈ থাকি যাব। তো এই যে পাছপৰ্টৰ ভেলুটো আজি কি হ'ল জানে নাই? পাছপৰ্টৰ ভেলুটো হ'লগৈ এয়াৰলাইন্সৰ টিকেট নহয়, এইটো বাছৰ টিকেটৰ নিচিনা। এয়াৰলাইন্সৰ টিকেটৰতো তথাপি এটা ভেলু আছে। আপুনি যেতিয়া পাছপৰ্টখন বনাওঁতেই আপোনাৰ কিন্তু মানে ৰাশি নক্ষত্ৰ ইত্যাদি ইত্যাদি যি আছে চব গোটেই মাল ওলাই লয়, তাত গোটেই ডিটেইলছ থাকে। এতিয়া ভিছা পোৱাৰ ক্ষেত্ৰত অসুবিধা হৈছেই, কাৰণ যে ফৰেন যিবিলাক এম্বেচি আছে, আপুনি ক'ৰবাত গ'ল যে আপোনাক যে মই ভিছা দিম, কিহৰ ভিত্তিত দিম? আপুনিতো ইণ্ডিয়ান চিটিজেনেই নহয়। কিন্তু আমাৰ নিকি বাইদেউৰ কাৰণে কোনো প্ৰব্লেম নহ'ব। খেৰ ডাঙৰীয়া মনত থ'ব, তেওঁকতো আপুনি অলৰেডি ডুবাইৰ বাসিন্দা বনালে, কি আছে, কোনো প্ৰব্লেম নাই। তেওঁ তাত গৈ থাকিব, মামা ইয়াত থাকিব, হয় চাকৰি সূত্ৰত পত্নী ক'ৰবাত থাকে, পতি ক'ৰবাত থাকে, এইটো কোনো ডাঙৰ কথা নহয়। গতিকে এতিয়া কিন্তু আপুনি বিপাঙত পৰিব। এতিয়া মোৰ ডাঙৰ প্ৰশ্নটো হ'ল যে মানে এনেকুৱা হৈছে যে মিনিষ্ট্ৰীয়ে এই মুহূৰ্তত কিমান ফৰেনাৰ্ছক ভাৰতীয় পাছপৰ্ট দিয়া হৈছে তাৰ সংখ্যাটো তেওঁলোকে ক'ব পৰা নাই, ক'ব নোৱাৰে সেইটো, কিন্তু দিয়া হৈছে। পাছপৰ্টটো দেখোন হেৰিৰো আছিলে, নীৰৱ মোদী আৰু কিবা কিবি পলোৱা নাছিলে জানো? না খাওঁগা না খানে দুংগা, চব মোদীকেইটাই তো পলালে। কেনেকৈ পলালে? এইটো ভাৰতীয় পাছপৰ্ট যোগেদিহে পলাইছে, তেওঁলোকে ভাৰতীয় হয়। এতিয়া এই যে NRAৰ যিটো কথা, মানে মোৰ এনেকুৱা এটা অনুভৱ হৈছে, কাৰণ বিজেপিৰ কিন্তু প্ৰতিটা চাল, ফৰেন মিনিষ্ট্ৰী বুলি একো কোনো কথা নাই, চব তেওঁলোকে কণ্ট্ৰল কৰি থাকে। তেওঁলোকৰ চালটো হ'ল, যদি মোৰ ভুল নহয়, এই কথাবিলাক কোনো কোৱা নাই, ষ্টেট লেভেলটো বাদেই দিয়ক, ষ্টেট লেভেলটো সেইবিলাক ডিছকাশ্যন মানে ফটুৱামি কৰি আছে, কোনো ষ্টেণ্ডাৰ্ড কোনো কথা বতৰাই নাই, নেশ্যনেল লেভেলতো নাই। মোৰ এনেকুৱা এটা ধাৰণা হৈছে যে 2027 চনত কিন্তু আপোনাৰ পাঞ্জাৱত ইলেকশ্যন আছে, সেই ইলেকশ্যনত কিন্তু পাছপৰ্টটো এটা ডাঙৰ ইছ্যু হ'ব। কাৰণ কেনেডাই হওক বা বিভিন্ন দেশত কিন্তু পাঞ্জাৱীবিলাক বাহিৰত থাকে, কাৰণ তাততো আৰু বাংলাদেশীৰ নেৰেটিভ চলাব নোৱাৰিব, তাৰ SIRৰ হিচাপ কৰিব নোৱাৰিব তেনেকৈ। সেইটো কিবা এটা তেওঁলোকে এটা ব্ৰহ্মাস্ত্ৰ কিন্তু তৈৰি কৰিছে, বহুতে বস্তুটো ধৰিব পৰা নাই। জাষ্ট মই কৈ থলোঁ, আমি অপেক্ষা কৰিব লাগিব 2027 ইলেকশ্যনত এই টুলছটোক তেওঁলোকে কেনেকৈ, কাৰণ প্ৰতিটা ষ্ট্ৰ'কত তেওঁলোকৰ কিন্তু লং টাৰ্ম এটা কিবা ষ্ট্ৰেটেজি লৈহে কৰে, এইটো কথাটো সেইটোৱে। তো এতিয়া 4জন ব্যক্তিৰ ডাঙৰ প্ৰশ্নটো হ'ল যে 4জন ব্যক্তিৰ পাছপৰ্ট আছে, বিশেষকৈ মোদীৰ আছে, অমিত শ্বাহৰ আছে, আদানীৰ আছে, আম্বানীৰ আছে। এই 4জন ভাৰতীয় হয়নে নহয়? এতিয়া মই যে কৈ আছিলোঁ যে কিমান মানে ফৰেনাৰ্ছ ইণ্ডিয়ান মানে হেৰি পালে, পাছপৰ্ট পালে। এতিয়া প্ৰশ্নটো হৈছে, যদি মোৰ ভুল নহয়, খান আব্দুল গফৰ খান, যাক সীমান্ত গান্ধী বুলি কোৱা হৈছিলে, মহান নেতা, তেখেত আৰু নেলছন মাণ্ডেলাক, তেওঁলোক কিন্তু ফৰেনাৰ্ছ হয়। তো এই ফৰেনাৰ্ছ দুজনক কি যুক্তিত, কি কাৰণত ভাৰত ৰত্ন দিয়া হৈছে? গতিকে এই উপাধিটো উভতাই ল'ব লাগে, মোদী চৰকাৰে এই বস্তুটো উভতাই ল'ব লাগে। তো গতিকে গোটেই কামটো তেওঁলোকৰ এটা টাইম পাছৰ ৰাজনীতি। আৰু যেতিয়া আপোনালোকে মনত থ'ব, যেতিয়া শাসনৰ ভাৰ ৰজাৰ হাতত নাথাকি বান্দৰৰ হাতত তৰোৱালটো আহিব নহয়, সি যাকে তাকে কোবাব। আৰু যোৱা 12টা বছৰ কিন্তু এই হৈ আছে। তেতিয়াহ'লে কিহৰ NRC? মই NRCৰ ফাৰ্ষ্ট ৰাউণ্ডত কৰা নাই। যেতিয়া মোৰ শ্বশুৰ পৰা মোক প্ৰেছাৰ দিলে যে মোৰ ছোৱালীৰ কি হ'ব, মোৰ নাতিৰ কি হ'ব,
মই বুঢ়া প্ৰেছাৰ মানে মৰে এনেকুৱা এটা অৱস্থা, মই প্ৰেছাৰত পৰি গৈ সেইটো কৰিলোঁ কেতিয়া জানেনে? যেতিয়া মই জানো যে সেইটো আকৌ এটা এক্সটেনশ্যন ডেট দিব, তেতিয়া এক্সটেনশ্যন দিলে এক্সটেনশ্যনৰো লাষ্ট ডেটত গৈ মই কৰিলোঁ। মই কেলৈ চিনাকি দিব লাগিব যে মই কোন হয়? তো গতিকে কোন ভাৰতীয় হয় নহয় সেইটো ক্লিয়াৰ কৰাৰ আগত এই যে 4জন গুজৰাটী আছে নহয়, তেওঁলোকে ইষ্টাব্লিছ কৰক যে তেওঁলোক সঁচাকৈ ভাৰতীয় নাগৰিক হয় নে নহয়। ভিডিঅ' প্লিজ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। নমস্কাৰ।